সকলোকে নমস্কাৰ জনাই আজিৰ দিনটোৰ শুভকামনাৰে সকলোকে শুভ ৰাতিপুৱা জনালোঁ আৰু আজিৰ দিনটো সকলোৰে ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। আৰু এয়া ৰাতিপুৱা যোগাৰ আজি বনাব লৈছোঁ মই ভজা ভাত মানে ফ্ৰাইড ৰাইচ নহয়নে। আৰু ৰাতি যিহেতু অকণমান ভাত ৰৈ গৈছিলে পেলাই দিবলৈ বেয়া লাগে সেইকাৰণে ভাবিলোঁ ভজা ভাতকে বনাওঁ। আৰু এয়া মই ঘৰত যি যি পাচলি আছে তাকে উলিয়াই লৈছোঁ। ধনিয়া, আলু, জলকীয়া, কেপচিকাম, বিলাহী, গাজৰ, মটৰ নাছিলে বাৰু সেয়েহে যি আছিল তাকে উলিয়াই লৈছোঁ। আৰু এয়া মই গোটেইখিনি কাটি লৈছোঁ। আৰু ইফালে এইটো অকণমান বেছি হৈ গ'ল কেপচিকাম, বেছি হ'লেও খাই ভাল নালাগে নহয়নে। আৰু এয়া কেৰাহীটো পাতি দি আলু পিঁয়াজখিনি মই আগতে ভাজি লৈছোঁ। তাৰপিছত দিলোঁ বিলাহী, কেপচিকামখিনি, সেইখিনি অকণমান সময় ভাজি আৰু এয়া মই শেষত ভাতকেইটা দি মোৰ ভজা ভাত খাবলৈ ৰেডি হৈ গ'ল। আৰু ধুনীয়াকৈ বাতিটোত পিঁয়াজ বিলাহী কাটি এয়া সজাই লৈছোঁ। আৰু এয়া মই গৰম গৰম পূৰা খাবলৈ বহি গ'লোঁ। অৱশ্যে ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি নহয়, অকণমান বেলেগ হয়। ৰেষ্টুৰেণ্টত যিহেতু বহুত মছলা পাতি দিয়ে তাৰ টেষ্টটো অকণমান বেলেগ হয় নহয়নে। আমাৰ ঘৰত যিহেতু আমি নৰ্মেলিকৈ বনাওঁ, অৱশ্যে নৰ্মেলটোৱে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়নে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, বাই।